নমস্কাৰ, চবকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। ফাইনেলি আহি গ'ল ভাল খবৰটো। আপোনালোকে অতি আগ্ৰহেৰে বাট চাই আছিলে বা কেণ্ডিডেটবোৰে বাট চাই আছিলে যে যিটো ৰিকুৱাৰমেণ্ট কেতিয়া হ'ব, কেতিয়া এডমিট কাৰ্ড দিব, পৰীক্ষা কেতিয়া হ'ব। তো সেই সকলোখিনি মই আপোনালোকক আজি ভিডিঅ'ত জনাম। যোৱাকালি BTC শিক্ষা সচিব অমৰজ্যোতি বৰ্মন ডাঙৰীয়াই ইতিমধ্যে নিউজৰ আগত তেখেতে মন্তব্য প্ৰকাশ কৰিছে যে পৰীক্ষা যিটো BTCত হ'ব লগা আছে, এই এক্সামটো নৱেম্বৰ বা পূজাৰ পিছে হোৱাত চান্স আছে। যদি অক্টোবৰত ইনকেছ কিবা কাৰণত নহয়, নৱেম্বৰৰ প্ৰথম সপ্তাহত হোৱাৰ চান্সটো খুবেই বেছি। আৰু ইয়াতে কিমান কেণ্ডিডেটে এপ্লাই কৰিছিলে, 19,000+ মান কেণ্ডিডেটে এপ্লাই কৰিছিলে আৰু তাৰে 30% কেণ্ডিডেটে অকল পে'মেণ্ট কৰিছিলে। তো সেইকাৰণে 10,000তকৈ অলপ বেছি কেণ্ডিডেটে পে'মেণ্ট কৰিছে ইতিমধ্যে। আৰু সেই হিচাপত GT আৰু BGT যদি আমি অনুপাতে ভাগ কৰোঁ, তো 5,000 বা 5,000, 10,000, GTত 5,000 আৰু পোষ্ট গ্ৰেজুৱেশ্যনত 5,000 মান আমি এটা ধৰিব পাৰিছোঁ যে দুটা মিলি 10,000 মান কেণ্ডিডেটে পে'মেণ্ট কৰিছিলে। তো GTত আৰু BGTত যিহেতু পোষ্টৰ সংখ্যা আপোনালোকে ইতিমধ্যে জানে, তো সেই অনুপাতে কম্পিটিশ্যন খুব বেছি এটা নহ'ব। একাংশ প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। আৰু যিহেতু BTCৰ প্ৰিফাৰেঞ্চটো বেছি BTC কেণ্ডিডেটৰ, তো BTCত কেণ্ডিডেট খুব বেছি 1,500 পৰা 2,000 মান কেণ্ডিডেটে ওলাব। যাৰ বাবে গোটেই কেণ্ডিডেট যিমানখিনি আছে BTCৰ সকলোখিনি কেণ্ডিডেটে চাকৰি পাবলৈ সক্ষম হ'ব। আপোনালোকে প্ৰিপাৰেশ্যন কৰক, আপোনালোকে পঢ়া শুনা কৰি যাওক, কাৰণ 2 দিনৰ ভিতৰতে হয়তো এডমিট কাৰ্ড ওলাই যাব আৰু পৰীক্ষাৰ ডেটটো আপোনালোকে গম পাব। তো আজি এইখিনিয়ে আছিলে যে এক্সাম কেতিয়া হ'ব সেইখিনি খবৰ আপোনালোকক জনোৱা। আৰু এডমিট কাৰ্ড হয়তো পূজাৰ আগতো দিব পাৰে বা পূজাৰ যদিও নিদিয়ে, পূজাৰ পিছে আপোনালোকক এডমিট কাৰ্ডটো পাব্লিছ কৰিব। আৰু এইখিনিয়ে আছিলে আৰু আপোনালোকক সেইটো ইনফৰ্মেশ্যন জনোৱা। থেংক ইউ।